হেল্ল' ফ্ৰেণ্ডছ, যেতিয়া আপোনালোকে গুৱাহাটী আহিব নিশ্চয় উমানন্দ চাবলৈ আহিব। উমানন্দ মানে পানীৰ মাজত বহুত দ্বীপত দেখিছেনে আপোনালোকে? তাত এটা মানে বহুত পৌৰাণিক মানে শিৱজীৰ মন্দিৰটো আছে, আপোনালোকে তাত চাব পাৰে। আৰু সেইফালে চব ফেৰী মানে কিমান স্পীডত মানে ফেৰী গৈ আছে, কি মজা লাগে, ধুনীয়া দৃশ্য, কি মনোৰম দৃশ্য মানে ব্ৰহ্মপুত্ৰ মানে। ৱাও, এটা ইমাজিক স্কেনিক বিউটি। যদি আপোনালোকে মানে নিশ্চয় গুৱাহাটীলৈ আহিব, নিশ্চয় আপোনালোকে আহিব। আৰু মানে এই যিটো মানে ফেৰীত দি আপোনালোকে ধুনীয়াকৈ এই যিটো স্কেনিং যিটো চাব পাৰে। আমি এতিয়া বৰ্তমান আমি সেই দেখি পোৱা উমানন্দৰ পৰা তাৰ পৰা আহিছোঁ। চাওক, ইয়াৰ পৰা ৰোপ ৱেও আছে, এপানে যিটো ৰোপ এতিয়া বৰ্তমান এইটো আৰম্ভ হোৱা নাই, কিন্তু তাত এইটো মানে এতিয়া বন্ধ হৈ আছে সম্ভৱ, কিন্তু এইটো মেৰামতিটো হৈ আছে, কিন্তু এইটো কৰিব পাৰি। আপোনালোকে চাব পাৰে, যেতিয়া গুৱাহাটীলৈ আহিব আৰু যদি এই স্পটটো যদি আপোনালোকে মানে এৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে গুৱাহাটী অহা কোনো হাততে নহ'ব। এইটো চাবলগীয়া আছে আৰু আপোনাৰ মাতা কামাখ্যা কামাখ্যা মন্দিৰটো দৰ্শন কৰিব লাগিব। গতিকে আপোনালোকে যেতিয়াই আহিব তেতিয়া আপোনালোকে নিশ্চয় চাবই চাব। আৰু ইয়াৰ আগতে উত্তৰ পাৰ দক্ষিণ পাৰৰ মাজত যিখন ব্ৰিজখন বনাইছে, খুব ব্ৰিজখন আপোনালোকে দেখিবলৈ পাইছে। সেই ব্ৰিজখন মানে এতিয়া খুব সম্ভৱ জানুৱাৰীত খুলি দিব, প্ৰায় মোটামুটি হৈ গৈছে। তেতিয়াৰ পৰা মানে উত্তৰ পাৰ দক্ষিণ পাৰ মানে খুব ট্ৰান্সপৰ্টেশ্যনটো খুব সহজে হৈ যাব, খুব ভাল সুন্দৰ হৈ যাব। খুব মনোৰম দৃশ্য। আৰু এই যিটো এইটো লিংকটো যিটো মানে দৃশ্য বনাইছে, মানে মুম্বাই মানে চি লিংকৰ দৰে দেখিবলৈ পাইছে। গতিকে কি ধুনীয়া এটা মনোৰম দৃশ্য, খুব ভাল লাগিছে তাৰমানে পানীৰ মাজত এটা। গতিকে আপোনালোকে নিশ্চয় 31 বা জানুৱাৰীত যদি আহিব পাৰে, নিশ্চয় আপোনালোকে আহিব আৰু এটা জাষ্ট এনজয় কৰি যাব। অ'কে দোস্ত, বাই বাই।